সিপাঝাৰ বিজেপি প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশীৰ হৈ প্ৰচাৰ চলাবলৈ সিপাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 23 আৰু 24 মাৰ্চৰ ভিতৰত সিপাঝাৰৰ লগতে ছখনকৈ নিৰ্বাচনী সভাত ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰিছে সাংসদ দিলীপ শইকীয়াই এইবাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ মহাজোঁট বন্ধনে 35খনকৈ আসন লাভ কৰিব ইফালে নতুন দল ৰাইজৰ দল আৰু এজেপিয়ে কংগ্ৰেছৰ টিবি হিচাপে কাম কৰি আছে বুলি কয় শইকীয়াই উল্লেখযোগ্য যে সিপাঝাৰত বিজেপি পৰমানন্দ ৰাজবংশী বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে তৎপৰতা বৃদ্ধি পাইছে এতিয়া দলীয় কৰ্মীসকলৰ মাজত মঙলবাৰে ৰাজ্যৰ সহযোগত বৃহৎ বাইক ৰেলীৰে আদৰি অনা হয় ডক্টৰ পৰমানন্দ ৰাজবংশী প্ৰথমে নাৰিকলি মন্দিৰত সেৱা লৈ আৰম্ভ কৰে বাইক ৰেলী বৃহৎ শোভাযাত্ৰাত নাৰিকলিৰ পৰা উপস্থিত হয় খতৰা সত্ৰত দলীয় কৰ্মীৰ লগতে সভা অনুষ্ঠিত কৰা হয় মাননীয় প্ৰধানমন্ত্ৰী 6খন মিটিং কৰিব সেই 6খন মিটিঙৰ এখন সভা আমি সিপাঝাৰত আমি প্ৰপ'জ কৰিছোঁ প্ল্যান কৰিছোঁ সম্ভৱতঃ 23-24ৰ ভিতৰত হ'ব কংগ্ৰেছ এউডিএফ মহাগোট মিলি মই ভাবোঁ 35খন আসন আপোনালোকে দেখি ৰাখক আজি 35খন আসন সৰ্বাধিক 35 চব মিলি কৈছোঁ নে ৰাইজৰ দল বেলেগ নহয় ৰাইজৰ দল এজেপি এটা কংগ্ৰেছ এউডিএফৰ বি টিম এতিয়া ৰাইজৰ দল আৰু এজেপি তেওঁলোক বেলেগ নহয়তো তেওঁলোকৰ এটাই এজেণ্ডা ইভিল এজেণ্ডা তেওঁলোকৰ এটা হিডেন এজেণ্ডা এইটোৱে আছে কোনো ক্ষতি নকৰে বিজেপি যি 87 আসন পাইছিল 2016ত তাতকৈ কমেও 13-14খন আসন বেছি হ'ব অৰ্থাৎ বিজেপি প্লাছ ইজিকেল টু 100+। ব্ৰেকিং নিউজ নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ ঘোষণা ভোটাৰ কাৰ্ড নাথাকিলেও ভোট দিব পাৰিব ভোটাৰে ভোটাৰ কাৰ্ড সহ 11 বিধ নথিত নিৰ্বাচন আয়োগৰ অনুমোদন আধাৰ কাৰ্ড জব কাৰ্ড বেংক ডাকঘৰৰ ফটোযুক্ত পাছবুক পাছপোৰ্ট স্মাৰ্ট কাৰ্ড ড্ৰাইভিং লাইচেন্স পেন কাৰ্ড থাকিলেও দিব পাৰিব ভোট হেল্থ ইন্সুৰেন্স পাছপোৰ্ট মহাপঞ্জীয়কে দিয়া স্মাৰ্ট কাৰ্ড পেঞ্চনৰ নথি ৰাজহুৱা বা ব্যক্তিগত কোম্পানীৰ ফটোযুক্ত পৰিচয় পত্ৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ চাকৰিয়ালৰ ফটোযুক্ত পৰিচয় পত্ৰ থাকিলেও দিব পাৰিব ভোট এক গুৰুত্বপূৰ্ণ ঘোষণা নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচন আয়োগৰ এই গুৰুত্বপূৰ্ণ ঘোষণা ভোটাৰ কাৰ্ড নাথাকিলেও সাধাৰণ জনতাই ভোট দিব পাৰিব ভোটাৰে ভোট দিব পাৰিব ভোটাৰ কাৰ্ড সহ ইতিমধ্যে 11 বিধ নথিত নিৰ্বাচন আয়োগে দিছে অনুমোদন এই নিৰ্বাচনী নথিসমূহ হৈছে আধাৰ কাৰ্ড জব কাৰ্ড বেংক ডাকঘৰৰ ফটোযুক্ত পাছবুক পাছপোৰ্ট স্মাৰ্ট কাৰ্ড ড্ৰাইভিং লাইচেন্স পেন কাৰ্ড থাকিলেও ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব হেল্থ ইন্সুৰেন্স পাছপোৰ্ট মহাপঞ্জীয়কে দিয়া স্মাৰ্ট কাৰ্ড পেঞ্চনৰ নথি ৰাজহুৱা বা ব্যক্তিগত কোম্পানীৰ ফটোযুক্ত পৰিচয় পত্ৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ চাকৰিয়ালৰ ফটোযুক্ত পৰিচয় পত্ৰ থাকিলেও দিব পাৰিব ভোট এই 11 বিধকৈ ইতিমধ্যেই নথিত নিৰ্বাচন আয়োগৰ অনুমোদন এই 11 বিধ নথি থাকিলেও দিব পাৰিব ভোট ভোটাধিকাৰৰ বাবে এটা ভাল খবৰ যে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব আৰু নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচন আয়োগৰ এই গুৰুত্বপূৰ্ণ ঘোষণা ভোটাৰ কাৰ্ড নাথাকিলেও ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ভোটাৰে মুখত মিত্ৰতাৰ শ্লোগান আওৰাই নিৰ্বাচনী যুঁজত শত্ৰু আচৰণ কৰিছে অখিল আৰু লুৰিণজ্যোতি গগৈয়ে কেইবাটাও সমষ্টিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে প্ৰক্ষেপ কৰিছে দলীয় প্ৰাৰ্থী ইফালে দুই দলৰ সভাপতিৰ স্থিতিক লৈ সমষ্টিয়ে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া সঁচাকৈ বন্ধুত্ব হল অখিল লুৰিণৰ মিত্ৰতাৰ নামত কি কৰিলে দুই যুৱ নেতাই বন্ধুৱে শত্ৰু হল বহু সমষ্টিত সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰীয় শক্তিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত মিত্ৰতাৰ কথা ঘোষণা কৰিছিল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গ'ল বহু সমষ্টিত বন্ধুৱে শত্ৰু হল দুয়োটা দলৰ বাবে একেটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে অখিল গগৈ আৰু লুৰিণজ্যোতিয়ে ফলত ভোটৰ পূৰ্বেই এই সমষ্টিবোৰত আউল লগালে দুই বন্ধুৱে মিত্ৰতা জলাঞ্জলি দি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে প্ৰাৰ্থী দিলে মৰিয়নিত অখিল গগৈ বনাম অলক ঘোষ পূব গুৱাহাটীত অদীপ ফুকন বনাম দীপক ফুকন বৰক্ষেত্ৰীত পুলকেশ বৰুৱা বনাম ৰাছেল হুছেইন চাবুৱাত ভৱেন বৰুৱা বনাম ৰাফেল কুজুৰ থাউৰাত দীপেন তাঁতী বনাম ধৈৰ্য কোঁৱৰ অকল সিমানেই নহয় তেজপুৰ ৰঙিয়াৰ ৰহা মাহমৰা ঢিং মৰাণ জলেশ্বৰ দলগাঁও চেঙা আদি বহু সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও দল দুটাই ঘোষণা কৰে
স্বাভাৱিকতে ভোটৰ প্ৰাক্ষণত প্ৰশ্ন উঠিছে এয়া মিত্ৰতাৰ নামত কি কৰিলে ৰাইজৰ দল আৰু জাতীয় পৰিষদে বন্ধু বুলি ঘোষণা কৰাৰ পাছত ক'ৰ পৰা আহিল একে সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা দুই দলৰ কাণ্ড দেখি এতিয়া বিভ্ৰান্ত সাধাৰণ ভোটাৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ফলে নিৰ্বাচনৰ ভোট গ্ৰহণৰ 3টা দিনত বন্ধ ঘোষণা কৰা হৈছে 3টা দিনতে মজুৰীযুক্ত বন্ধৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে বন্ধ থাকিব কাৰখানা বাগিচা ব্যৱসায়িক প্ৰতিষ্ঠান ৰাজহুৱা মনোৰঞ্জন স্থান ঠিকাদাৰ প্ৰতিষ্ঠানতো হ'ব বন্ধ ফাৰ্ম জাতীয় উদ্যোগ কৰ্মশালা বেংকতো প্ৰযোজ্য হ'ব এই বন্ধ ব্ৰেকিং নিউজ জনাইছো নিৰ্বাচনৰ ভোট গ্ৰহণৰ 3টা দিন বন্ধ ঘোষণা কৰা হৈছে 27 মাৰ্চ 1 এপ্ৰিল আৰু 6 এপ্ৰিলত ইতিমধ্যে ঘোষণা কৰা হৈছে বন্ধৰ 3টা দিনতে মজুৰীযুক্ত বন্ধৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে বন্ধ থাকিব কাৰখানা বাগিচা ব্যৱসায়িক প্ৰতিষ্ঠান ৰাজহুৱা মনোৰঞ্জন স্থান ঠিকাদাৰ প্ৰতিষ্ঠানতো বন্ধ ঘোষণা কৰা হৈছে ফাৰ্ম জাতীয় উদ্যোগ কৰ্মশালা বেংকতো প্ৰযোজ্য হ'ব এই বন্ধ ফলে নিৰ্বাচনৰ প্ৰাক্ষণত গহপুৰ বিজেপিত হ'ব ব্যাপক খহনীয়া গহপুৰ সমষ্টিৰ টিকট বঞ্চিত হৈ শতাধিক সমৰ্থকক লগত লৈ কংগ্ৰেছত যোগদান কৰিলে বিজেপিৰ যুৱ নেতা গোপাল শইকীয়াই ইফালে বিজেপি টিকট বঞ্চিত হৈ কংগ্ৰেছত যোগদানৰ পিছতো সমস্যাই লগ এৰা নাই চুমুৰং হাঙৰ গোপালে এৰিলে পদুম ৰাজ্যত অব্যাহত আছে প্ৰাৰ্থিত্ব নাপালে দল বাগৰাৰ ৰাজনীতি বিজেপি এৰি দল বলে কংগ্ৰেছত যোগদান কৰে গোপাল শইকীয়াই প্ৰায় 400মান অনুগামী নেতৃত্বস্থানীয় ব্যক্তিয়ে জইন কৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু বিভিন্ন দল সংগঠন থকা প্ৰতিনিধিয়ে যোগদান কৰিছে চক বিভিন্ন দল সংগঠনত থকা মানুহতে আচলতে ৰাজনীতিত নাহে কিন্তু আজি গোপালক ভাল পায় মই মানুহক ফাঁকি নিদিওঁ ছাৰে যেনেকৈ ফাঁকি কথা নকয় আমাৰ মই তেনেকৈ ফাঁকি কথা নকওঁ জেগাই জেগাই কোনাই কোনাই স্তৰে স্তৰে জইন হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা গহপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰাই গোপাল শইকীয়াৰ লগতে অন্যান্যসকলক জনালে উষ্ম আদৰণি তেওঁৰ যোগেদি আমাৰ দল শক্তিশালী হ'ব কেইবা হাজাৰ সমৰ্থক তেওঁৰ বিয়পি আছে সেই সকলেও সোনকালে কংগ্ৰেছ দলত যোগদান কৰিব বহুতেই ইতিমধ্যেতো বহুতে যোগাযোগ কৰি আছে আন ব্ৰেকিং নিউজ সংবাদকৰ্মীসকললৈ পোষ্টেল বেলটৰ সুবিধা নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে সিদ্ধান্ত জৰুৰীকালীন সেৱাৰে জড়িত ব্যক্তিলৈ পোষ্টেল বেলটৰ সুবিধা দিয়া হৈছে বিদ্যুৎ বিভাগ বিএছএনএল ৰেল স্বাস্থ্যকৰ্মী বিমান পৰিবহণ এএছটিচি কৰ্মচাৰীলৈ এই সুবিধা দিয়া হৈছে যান বাহন আৰক্ষী এম্বুলেন্স কৰ্মচাৰীলৈ এই সুবিধা নডেল বিষয়া এই সুবিধাৰ বিষয়ে অৱগত কৰিছে সংশ্লিষ্ট বিভাগক পুনৰ জনাইছো যে সংবাদকৰ্মীসকললৈ পোষ্টেল বেলটৰ সুবিধা দিয়া হৈছে এক ব্ৰেকিং নিউজ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে সিদ্ধান্ত জৰুৰীকালীন সেৱাৰে জড়িত ব্যক্তিসকললৈ পোষ্টেল বেলটৰ সুবিধা দিয়া হৈছে বিদ্যুৎ বিভাগ বিএছএনএল ৰেল স্বাস্থ্যকৰ্মী বিমান পৰিবহণ এএছটিচি কৰ্মচাৰীলৈ সুবিধা দিয়া হৈছে যান বাহন আৰক্ষী এম্বুলেন্স কৰ্মচাৰীলৈ এই সুবিধা নডেল বিষয়া এই সুবিধাৰ বিষয়ে অৱগত কৰিছে সংশ্লিষ্ট বিভাগক অৰ্থাৎ নিজ নিজ কৰ্মক্ষেত্ৰত থকা পিছতো তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব যিসকল নিজৰ গৃহৰ পৰা দূৰত থাকে সংবাদকৰ্মী হওক বা আন যিসকল জৰুৰীকালীন সেৱাত জড়িত সেই ব্যক্তিসকললৈও পোষ্টেল বেলটৰ সুবিধা দিয়া হৈছে মুখ্যমন্ত্ৰী হোৱাৰ আশাত ল'ৰা ৰজাৰ দৰে আচৰণ কৰিছে গৌৰৱ গগৈয়ে টিকট বঞ্চিত কংগ্ৰেছ নেতা কল্যাণ গগৈয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিয়ে ঘটালে এই বিস্ফোৰণ কংগ্ৰেছৰ বিধ্বস্ত হ'ব দলীয় টিকটৰ পৰা বঞ্চিত হৈ কংগ্ৰেছৰ সদস্যপদ ত্যাগ কৰিছে যুৱ নেতা কল্যাণ গগৈয়ে ৩৬ বছৰীয়া মোৰ কাৰ্যকালত দলৰ কাৰণে যিখিনি কৰিলোঁ কিন্তু দলৰ পৰা মই বিচাৰি নাপালোঁ আজি যিসকল তাতে প্ৰাৰ্থী প্ৰত্যাশী আছিলে মই ভাবোঁ যে মই সকলোতকৈ উত্তম প্ৰাৰ্থী আছিলোঁ চাৰিগৰাকীকৈ এআইচিচিৰ নেতাৰ বিৰুদ্ধে তেওঁ এই অভিযোগ আনিছে আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে সমষ্টিয়ে এইসকল নেতাই ধন সংগ্ৰহ কৰি আহিছিল দলীয় টিকটৰ নামত 4জনকে বিৰা মিলিছে এই 4জন বিশেষকৈ এআইচিচি ছেক্ৰেটাৰীয়ে টিকেট প্ৰদানৰ ক্ষেত্ৰত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত তেখেতসকলে বিভিন্ন ধৰণৰ ব্যাপক ধৰণৰ লেনদেন কৰিছে ইতিমধ্যে তেওঁ অভিযোগ আনিছে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে যে প্ৰদ্যুৎ বৰদলৈ কেৱল গাদীলৈহে চকু মুখ্যমন্ত্ৰীৰ আসনলৈহে তেওঁৰ চকু এজন সাংসদে তেখেতে অসমৰ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে আশা প্ৰকাশ কৰি পেলাই সকলো কথাতে তেখেতে
তেখেতে ইণ্টাৰফেয়াৰ কৰিছে। নগাঁৱৰ যিকেইটা ছিট আছে তেখেতসকলে কৰক, মোক ক'ব লগা আপত্তি নাই। প্ৰদ্যুৎ বৰদলৈ গৈ শিৱসাগৰত তেওঁ হস্তক্ষেপ কৰিছে। শিৱসাগৰ সম্পৰ্কে তেওঁ কিমান জ্ঞান আছে? আনহাতে তেওঁ আন এক অভিযোগ আনিছে যে নিমাতী কন্যা হৈহে বহি থাকে দেৱব্ৰত শইকীয়াই। কংগ্ৰেছৰ কোনো ধৰণৰ উন্নয়নত বা কোনো ধৰণৰ সমষ্টি উন্নয়নত তেওঁলোকৰ কাম কাজ নাই। গতিকে এনেধৰণৰ অভিযোগ আনিছে চাৰিগৰাকীকৈ AICCৰ নেতাৰ বিৰুদ্ধে কল্যাণ গগৈয়ে। ল'ৰা ৰজাৰ দৰে ভূমিকা পালন কৰিছে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই। ল'ৰা ৰজাৰ ভূমিকাৰ ফলত আহোমৰ সাম্ৰাজ্যৰ পতন গৈছিলে, তেনেকৈ অংগক্ষত কৰিছিলে ল'ৰা ৰজাই। তেনেকৈ গৌৰৱ গগৈও দেখিবলৈ পাইছোঁ বিভিন্নজনক অংগক্ষত কৰিবলৈ চেষ্টা কৰিছে। APCCৰ কোনো ধৰণৰ ভূমিকাই নোহোৱা হৈ থাকিলে। ইমানেই মেৰুদণ্ডহীন হৈ পৰিলে ৰিপুণ বৰা ডাঙৰীয়া যে তেখেতৰ নিকট কাকোকে তেখেতৰ প্ৰাৰ্থিত্বটো দিব নোৱাৰিলেই। আৰু বিশেষকৈ AICCৰ যিসকল আহিছিলে তেখেতসকলে মূল ভূমিকা গ্ৰহণ কৰিলে। আৰু দেখিবলৈ পাইছোঁ নিমাতী কন্যা ভাও লৈছে আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। গতিকে দলৰ মাজত সম্পূৰ্ণ অৰাজকতা। মাহেকীয়া লজ্জা নহয়, মাহেকীয়া আমাৰ গৰ্ব। এইটো এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়। সজাগতাৰ অভাৱৰ বলি হৈছে লক্ষ লক্ষ কন্যা সন্তান। মাহেকীয়াৰ বিষয়টো পাঠ্যক্ৰমভুক্ত হোৱা উচিত আহ্বান জনালে গেষ্ট্ৰ কনচালটেণ্ট গেষ্ট্ৰএন্ট্ৰলজি ডক্টৰ মুকেশ আগৰৱালাই। আহক আমি সকলো ইয়াৰ অংশ লওঁ। মাহেকীয়া প্ৰচেছটো যিটো আছে এইটো নৰ্মেল প্ৰচেছ হয়। বেচিকেলি এইটো মানে তেতিয়া ছোৱালীবিলাকে এটা বয়স এটেইন কৰে, ধৰক 13 বা 14 ইয়াৰ্ছ, তেতিয়া সেইটো এটা নৰ্মেলি তেওঁলোকে মাহেকীয়াটো হয়। সেইটোৰ কাৰণে কোনো আচৰিত হ'ব লগা কথা নাই। এইটো যিকোনো টাইমত হ'ব পাৰে। এতিয়া ধৰক কেতিয়াবা তেনেকুৱা দেখা যায় যে এইটো স্কুলত গৈছে, স্কুলত ছাডেনলি এইটো মাহেকীয়া প্ৰচেছটো ষ্টাৰ্ট হৈ যায়, তেতিয়াহ'লে মানে ছোৱালীজনী হওক বা বাকীবিলাকে হওক মানে এটা ফিয়াৰ এটা ডেভেলপ কৰে, মানে ভয় খাই যায়। তেনেকৈ এইটো ভয় খাব লগা কোনো ইভেণ্টছ নহয়, এইটো এবনৰ্মেল প্ৰচেছ নহয়, এইটো নৰ্মেল, মানে এইটো নৰ্মেল এটা বয়সত এইটো ডেভেলপ হ'বই চবৰ কাৰণে। সেইটো কাৰণে যদি আগৰ পৰাই তেওঁলোকে যদি অলপ ইনফৰ্মেশ্যন মানে জ্ঞানটো থাকে যে মাহেকীয়া প্ৰচেছটো এইটো বয়সত এনেকুৱা হ'ব পাৰে, তাতে কি একজেক্টলি হয়, সেইটো মানে ইনফৰ্মেশ্যনটো ধৰক তেওঁ ঘৰৰ মানে মাকৰ ফালৰ পৰা বা টিচাৰৰ ফালৰ পৰা যদি আগৰ পৰা অলপমান মানে জনা যায়, তেতিয়া এইটো ছাডেনলি ডেভেলপ কৰিব, তেতিয়াহ'লে সেই ভয় ভাৱটো নাথাকিব। মানুহ এটা বেলেগ বেলেগ ষ্টেজৰ পৰা আগবাঢ়ি যায়, যেনেকৈ এটা চিলড্ৰেনৰ পৰা এডলচেণ্ট পিৰিয়ড বুলি কয়, তাৰপিছত এডাল্টহুড হ'ব, তাৰপিছত বুঢ়া বয়সত যাব। কিছুমান হৰম'নেল চেঞ্জেছৰ কাৰণে এইবিলাক নৰ্মেল প্ৰচেছ যিটো ছোৱালীবিলাকে মানে বহন কৰিব লগা হয়। মেইনলি ইম্পৰ্টেণ্ট আছে যে মানে চবে মানে যেতিয়া হাইজিনটো যাতে মেইনটেইন হয়, সেইটো মেইনটেইন কৰিব লগা হয়। আৰু সেইটোৰ বিষয়ে অলপমান জ্ঞানটো যদি আগৰ পৰাই যদি মানে পোৱা যায় মাকৰ ফালৰ পৰা, বা স্কুলতো যদি এই কেৰিকুলামত যদি এই বস্তুটো ইনক্লুড কৰা যায়, তেতিয়াহ'লে সেই মানে যিটো এটা মানে ফেয়াৰ এটা ডেভেলপ হয়, সেইটোৰ পৰা আমি প্ৰিভেণ্ট কৰিব পৰা যায়। চ' মই ভাবোঁ যে এইটো এটা গুড ইনিচিয়েটিভ যিটো নেটৱৰ্ক 18 লৈছে, এই পিৰিয়ড অফ প্ৰাইড, এক স্বচ্ছ সোচ। ইফালে প্ৰাৰ্থিত কেন্দ্ৰীয় সংঘাতে ধৰিছে প্ৰদেশ কংগ্ৰেছক। মানকাছৰ পুবিলাচীপাৰা আৰু গৌৰীপুৰ আসনত প্ৰাৰ্থিত প্ৰদানৰ দাবীত দলীয় সমৰ্থকে উত্তাল কৰি তুলিছে ৰাজীৱ ভৱন। তিনিওটা সমষ্টি এৰি নিদিলেও বন্ধুত্বপূৰ্ণ যুঁজৰ বাবে প্ৰাৰ্থী দিবলৈ দাবী জনাই প্ৰতিবাদী কংগ্ৰেছী কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ অব্যাহত প্ৰতিবাদ। মঙলবাৰে প্ৰাৰ্থিত্ব বিচাৰি তৃণমূল কৰ্মীয়ে ঘেৰাও কৰিলে ৰাজীৱ ভৱন। তিনিটা সমষ্টি ক্ৰমে মানকাছাৰ পুবিলাসীপাৰা আৰু গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাৰ্থীৰ সমৰ্থকসকলে। মানকাছাৰ সমষ্টিত সমৰ্থকে বিচাৰিছে বৰ্তমানৰ বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডলক। আমি প্ৰতিবাদত বহিছোঁ যে যদি প্ৰত্যেকজন বিধায়কে 2016 চনত যিসকল কংগ্ৰেছী বিধায়কে জয়ী হৈ আহিছিল প্ৰত্যেককে সুযোগ দিয়া হ'ব, কিয় মানকাছাৰৰ বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডলক এই নিৰ্বাচনত সুযোগ দিয়া নহ'ব, তাৰ প্ৰতিবাদত আমি আহিছোঁ। পুবিলাসীপাৰা সমষ্টিত অমৃত বাদশ্বাহক কংগ্ৰেছৰ টিকট দিয়াৰ দাবী সমৰ্থকৰ। যিহেতু মহাজোঁটত UDFৰ লগত 5খন সমষ্টিত মিত্ৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব, আমি সেই কাৰণত ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে আমাৰ গৌৰীপুৰ সমষ্টিত বন্ধুত্বমূলক নিৰ্বাচন খেলাৰ কাৰণত আমাক টিকেটটো দিয়ক।
গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ টিকট লাগে আবুল মিয়াক। আবুল মিয়াক প্ৰাৰ্থিত্ব দিয়াৰ দাবীত গৌৰীপুৰৰ পৰা অহা সমৰ্থকে ৰাজীৱ ভৱন ঘেৰাও কৰে। কংগ্ৰেছ AIUDFৰ আসন বুজাবুজিক লৈ অসন্তুষ্ট দুয়োটা দলৰ তৃণমূল কৰ্মী। গৌৰীপুৰ পূব বিলাসীপাৰা আৰু মানকাছাৰৰ কংগ্ৰেছ কৰ্মীয়ে গুৱাহাটীত প্ৰতিবাদ কৰাৰ দৰেই মধ্য অসমতো আসন নোপোৱাৰ দুখত প্ৰতিবাদ কৰিছে AIUDFৰ তৃণমূল কৰ্মীয়ে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।